হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰিছে সোণতলীৰ এখন বিশেষ নৈৰ ঘাটত 2024 বৰ্ষৰ প্ৰথম ক্ষণ এই ক্ষণত সমাগম ঘটিছে হাজাৰ হাজাৰ দৰ্শনাৰ্থী এবাৰ উদলি মুদলি পৰিৱেশ সোণতলীৰ জাওকাটাৰ কলহী নৈৰ বাকৰি নৈৰ ইপাৰে সিপাৰে হাজাৰ হাজাৰ পুৰুষ মহিলা শিশু বৃদ্ধ আবাল বনিতাই কৰিছে নৈৰ দুয়োপাৰ ভিৰ পিছে কিয় জানেনে কাৰণ দক্ষিণ কামৰূপৰ নৱগঠিত চমৰীয়া সমষ্টিৰ অন্তৰ্গত জাওকাটা কলহী নৈত অনুষ্ঠিত হৈছে এই বছৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰাইজ মানি নাও খেল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল কমেও 6খনকৈ নাৱে প্ৰথম পুৰস্কাৰ ৭৫,৫৫৫ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৫৫,৫৫৫ টকা হিচাপে লৈ সদৌ অসম ভিত্তিত অনুষ্ঠিত নাও খেলৰ চূড়ান্ত খেলত প্ৰৱেশ কৰে ৰাজমাতা আৰু দয়াল ভৰসা নামৰ নাও দুখন তিনিটা ৰাউণ্ডৰ পিছত প্ৰথম স্থান দখল কৰে দয়াল ভৰসা আৰু দ্বিতীয় স্থান দখল কৰে ৰাজমাতা নাওখনে ৰিপৰ্ট such the reality